চাওক, তেওঁলোকৰ হৈছে আপত্তি দেখুওৱা, কাৰণ তেওঁলোকে পঞ্চায়ত নিৰ্বাচনতো তেওঁ ক'তো এখন নাপায়। গতিকে নিৰ্বাচনটো নহ'লে ভাল পায়, হ'লে তেওঁলোকৰ প্ৰতিশ্ৰুতিটো বাহিৰত ওলাই পৰিব। আৰু তেওঁলোকৰ যেতিয়া আমাৰ বিধানসভাৰ যি প্ৰাকখনত এইখন এখন ছেমিফাইনেলৰ নিচিনা হ'ব, তাত দেখা পাব যে তেওঁলোকৰ দল যিটো ৰাইজৰ দল বিধ্বস্ত হৈছে। গতিকে বিধানসভাত তেওঁলোকৰ খেলাৰ কাৰণে কোনো ধৰণৰ তেওঁলোকৰ সুবিধা নাথাকিব। গতিকে আমি সংগঠন আমাৰ ভাল হৈ আছে, ৰাইজ সন্তুষ্ট হৈ আছে সকলো ঠাইতে। গতিকে আমাৰ যেতিয়াই নিৰ্বাচন পাতে আমাৰ কাৰণে কোনো আপত্তি নাই। গতিকে বিহুৰ আগত হওক পিছত হওক, ইতিমধ্যে গম পাইছে যে বিহুৰ পিছতহে নিৰ্বাচন হ'ব। ৰাইজে বিহু সুন্দৰকৈ খাই যেতিয়া পঞ্চায়ত নিৰ্বাচন খেলিব পাৰিব, অসুবিধা একো নাই। পঞ্চায়তটো আমিতো আমাৰ এনেকুৱা নহয় যে পঞ্চায়ত নিৰ্বাচনৰ কাৰণে আমি আগৰ পৰাই আমি সাজু হৈ আছোঁ। আগৰ পৰাই সাজু হৈ আছোঁ। আৰু নগাঁও বটদ্ৰৱা সমষ্টি 100% আমি ৰিজাল্ট দিম, নিশ্চিত থাকিব আপোনালোকে। কাৰণ আমাৰ ইয়াত 14টা পঞ্চায়ত আছে, 14গৰাকী AP মেম্বাৰ আৰু 3গৰাকী ZPC। আৰু সমগ্ৰ নগাঁও জিলাতে আমাৰ যিখিনি আছে, বটদ্ৰৱাই হওক বা আমাৰ ৰহা, ব্ৰহ্মপুৰ, কলিয়াবৰৰ পৰা আৰম্ভ কৰি চামগুৰি, ৰূপহী, ঢিং আটাইকেইটাতে এইবাৰ পঞ্চায়তৰ ভাৰতীয় জনতা পাৰ্টীয়ে খুব ভাল ফলাফল দেখাব, এইটো নিশ্চিত। আমাৰ মিত্ৰতা হ'ব। আমি আমাৰ প্ৰতিটো আমাৰ জিলাই আৰু সমষ্টিভিত্তিক এখন আমি সমন্বয় কমিটি বহিছোঁ। আমি ইতিমধ্যে আমাৰ কথা বতৰা চলি আছে। গতিকে AGP BJP মিলি পেলাই আমি কৰিম। ক'ৰবাত আমি AGPক আসন এৰি দিম, AGP ক'ৰবাত BJPক আসন এৰি দিব। চাওক, কংগ্ৰেছৰ কথাটো এনেকুৱা ধৰণৰ, হাৰিলে তেওঁলোকে ক'ব যে তেতিয়া কয় যে EVM বেয়া, হয় নাই বাৰু? আৰু যেতিয়া হাৰিব এইটো ক'ব ভাল যেতিয়া হ'ব, য'ত জিকিব তাত সিহঁতে তেতিয়া উল্টা কথা কয়। গতিকে তেওঁলোকৰ সংগঠন নাই, তেওঁলোকৰ বৰ্তমান ৰাইজৰ লগত তেওঁলোকৰ কোনো সম্পৰ্ক নাই, তেওঁলোকৰ ৰাইজে নিবিচাৰে। ফল তেওঁলোকৰ যিটো হ'ব নিজে আপুনি দেখা পাব। গতিকে আগতে তেওঁলোকে এইবিলাক কথা ক'ব লৈছে যে যিহেতু হাৰিমেই আৰু তেওঁলোকে যেতিয়া BJP ৱাকঅভাৰ দিছেই, গতিকে এইবিলাক কথা তেওঁলোকে ক'বই, এইটো একেবাৰে স্বাভাৱিক কথা।